নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ শাওন মাহত ৰাশি চক্ৰত অহা এক বিশেষ শুভ পৰিৱৰ্তনে আপোনাৰ বাবে লৈ আনিব বিশেষ কেইটামান শুভ খবৰ। বিশেষকৈ এইবাৰ শাওন মাহত মালব্য ৰাজযোগ, গজকেশৰী ৰাজযোগ, নৱম পঞ্চম ৰাজযোগ আদি কেইটামান ৰাজযোগে ৰাশি চক্ৰত এক বিশেষ শুভ পৰিৱৰ্তন লৈ আনিব আৰু আপোনাৰ বাবে এই মাহটোত কিবা নহয় কিবা শুভ খবৰ লৈ আনিব। সেই শুভ খবৰ কি হয় জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি আপোনালোকক জনাওঁ শাওন মাহত ৰাশি চক্ৰত এনে কি পৰিৱৰ্তন আহিব, সেই পৰিৱৰ্তনে আপোনাৰ জীৱনত শুভ ফল লৈ আনিব। এইবাৰ শাওন মাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা পঞ্চম স্থানৰ অধিপতি চতুৰ্থত থাকিব, যিটো আপোনাৰ বাবে অতি শুভ সংযোগদায়ক। কাৰণ পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, প্ৰেমৰ স্থান আৰু শিক্ষাৰ অধিপতি যেতিয়া আপোনাৰ চতুৰ্থত বহিব তেতিয়া আপোনাৰ বাবে আপোনাৰ এই সম্পূৰ্ণ শাওন মাহটো বিশেষ লাভদায়ক হ'ব। বিশেষকৈ পঢ়া শুনাত আপুনি আগবাঢ়ি যাব পাৰিব, প্ৰেম সম্পৰ্কত মধুৰতা আহিব, পঢ়াত বিশেষকৈ আত্মবিশ্বাস সাহস এই মাহটোত বৃদ্ধি পাব আৰু ঘৰত সম্পত্তি বৃদ্ধিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। কাৰণ নতুন নতুন সম্পত্তিৰ আগমন এই মাহটোত সম্ভাৱনা পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব আৰু কথা বতৰা কওঁতেও আপোনাৰ সাহস দক্ষতা মনোবল এই মাহটোত নিশ্চয় বৃদ্ধি পাব। ঘৰত সুখ সমৃদ্ধিৰ লগতে কৰ্মক্ষেত্ৰতো আপোনাৰ এক বিশেষ শুভ পৰিৱৰ্তন আহিব। কাৰণ কৰ্মত আপোনাৰ এই মাহটোত চৰকাৰী কৰ্মত শুভ ফল লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ ঘৰৰ কোনোবা ব্যক্তিৰো হয়তো কৰ্মত শুভ ফল আপুনি শুনিব পাব পাৰে। ইয়াৰ উপৰিও চৰকাৰী কামৰ বাবে যদি আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে এই মাহটোত এক বিশেষ সুফল আপুনি লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সম্পূৰ্ণ শাওন মাহটোত ৰবিৰ বিশেষ শুভ কৃপাই আপোনাক বিভিন্ন প্ৰকাৰত উন্নতি প্ৰগতি দিয়া পৰিলক্ষিত হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ সম্পূৰ্ণ শাওন মাহটোত যিহেতু ৰবি তৃতীয় স্থানত থাকিব, গতিকে ৰবিৰ স্থিতি আপোনাৰ সম্পূৰ্ণ মাহটোত কৰ্ম কৌশলতা বৃদ্ধি কৰিব, কাম বনত আপোনাৰ এক্টিভিটি অকণমান বাঢ়িব, যিকোনো কষ্টৰে কৰা কাম আপুনি কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে যদি ঘৰত ভাতৃ ভগ্নী আছে, ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ ভাগ্যৰে হয়তো ভাতৃ ভগ্নীৰো কিবা খবৰ আপুনি এই মাহটোত শুনিব পাব পাৰে। ঘৰত আপুনি কষ্ট কৰি কিছু সম্পত্তি বৃদ্ধি কৰাও দেখা যাব। আপোনাৰ কষ্টেৰে ঘৰত সম্পত্তি বৃদ্ধি পাব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব, কিন্তু বন্ধুৰো কিবা কাম হয়তো এই মাহটোত আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে আপুনি কৰা কষ্টৰ বলতে পিতৃৰ উন্নতি হোৱাও দেখা যাব। পিতৃৰ স্বাস্থ্য পাতিটো সবলতা আহিব। আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তন আহিব। কাৰণ নৱমত ৰবিৰ পূৰ্ণ দৃষ্টি থকাৰ লগে লগে এই সম্পূৰ্ণ মাহটোত আপোনাৰ নিজেই আপুনি ভাগ্যত কিছু শুভ ফল লাভ কৰা যেন অনুভৱ কৰিব পাৰিব। যদি উচ্চ শিক্ষালৈ আছে তেতিয়াহ'লে সেই শিক্ষাত আপোনাৰ আত্মবিশ্বাস মনোবল বাঢ়িব, ইচ্ছা শক্তি বৃদ্ধিৰ এক বিশেষ যোগ এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ শাওন মাহত যিহেতু ধনস্থানত ৰবি বুধৰ সংযোগ হ'ব, গতিকে ধন টকা পইচাৰ ফালৰ পৰা অতি শুভ যোগ। কাৰণ চৰকাৰী ধন অহাৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা লাভ উন্নতিৰ যোগ এই মাহটোত দেখা পোৱা গৈছে। যিহেতু তৃতীয় স্থানৰ অধিপতি হৈ দ্বিতীয়ত থাকিব, যাৰ বাবে আপুনি কষ্ট কৰি হ'লেও ধন উপাৰ্জন ধন সঞ্চয় কৰিব পাৰিব। কিন্তু কথা বতৰাত অকণমান সংযম হ'ব। আপোনাৰ কথাই হয়তো কাৰোবাক মনত অকণমান আঘাত দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অকণমান চকুৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে চকুৰ
আপুনি এই মাহটোত যত্ন ৰাখিব। বাকী কিন্তু আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব, ভগৱানৰ ওপৰত আস্থা বিশ্বাস বৃদ্ধি পাব। অকণমান মনত বৈৰাগ্য ভাৱ হয়তো সৃষ্টি এই মাহটোত হ'ব পাৰে। বাকী অন্য দিশত আপোনাৰ এই সম্পূৰ্ণ শাওণ মাহটোৱে বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। একেদৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ৰাশিৰ ওপৰত ৰবি আৰু বুধৰ বুধাদিত্য ৰাজযোগৰ সৃষ্টি হ'ব, যাৰ বাবে আপোনাৰ এই সম্পূৰ্ণ মাহটোত আত্মবিশ্বাস সাহস মনোবল কৰ্মদক্ষতাবোৰ বৃদ্ধি পাব। স্বাস্থ্য পাতিটো সবলতা লাভ কৰিব। আপোনাৰ সৌন্দৰ্যত এক বিশেষ পৰিৱৰ্তন এই মাহটোত অহা দেখা যাব। লগতে আপুনি ধনো সঞ্চয় কৰিব পাৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যত ধন লাভৰ যোগ এই মাহটোত পৰিলক্ষিত হৈছে। অকণমান যদি আপুনি বিবাহিত তেতিয়াহ'লে আপোনাৰ কথাই হয়তো প্ৰিয়জনক অকণমান অসন্তুষ্ট কৰিব পাৰে। গতিকে মাজে সময়ে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক। বাকী অন্য দিশত আপোনাৰ শুভ হৈ পৰিব। আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। তেনেধৰণৰ এক বিশেষ ব্যক্তিত্ব এই সম্পূৰ্ণ মাহটোত আপোনাৰ ওপৰত থকা দেখা যাব। গতিকে আপুনি যি কথা ক'ব সেই কথাবোৰ সমাজত সকলোৱে মানি চলিব, সকলোৱে গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ শাওণ মাহত যিহেতু ৰবি আপোনাৰ দ্বাদশত থাকিব, যিটো কাৰণত খৰচ অকণমান হ'ব পাৰে। আপোনাৰ পিতৃৰ ক্ষেত্ৰতে খৰচৰ মাত্ৰা বাঢ়িব পাৰে, ৰোগ ব্যাধিটো অকণমান খৰচ হ'ব পাৰে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। আপুনি ব্যক্তিগত ক্ষেত্ৰতো খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আপোনাৰ শত্ৰু সন্তা এক বিশেষ যুগৰ সৃষ্টি হ'ব, যাৰ বাবে আপোনাৰ শত্ৰুৰ পৰিমাণ কিছু নোহোৱা হ'ব। আৰু অৱশ্যে ভ্ৰমণ যাত্ৰাৰ যোগো এই মাহটোত পৰিলক্ষিত হৈছে। চৰকাৰী ভ্ৰমণৰ হয়তো সুবিধা আপুনি এই মাহটোত লাভ কৰিব পাৰে। গতিকে যাত্ৰাৰ ক্ষেত্ৰৰ ফালৰ পৰা মাহটো আপোনাৰ বাবে শুভ হৈ পৰিব। একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই শাওণ মাহত একাদশ স্থানত ৰবিৰ স্থিতি হ'ব। একাদশত থকাৰ লগে লগে আপোনাৰ চৰকাৰী ধন আগমনৰ পথ বৃদ্ধি পাব, যাৰ বাবে চৰকাৰী ক্ষেত্ৰত ধন টকা পইচাৰ অহাৰ এক সম্ভাৱনা মাহত দেখা পোৱা গৈছে। মনৰ আশাবোৰো পূৰ্ণ হ'ব। যদি কিবা কথা ভাবি আছে মনত, সেই মনৰ আশাবোৰ কিন্তু পূৰণ হোৱাৰ সম্ভাৱনা এক বিশেষ ৰূপত পৰিগণিত হ'ব। খৰচ অৱশ্যে আপুনি শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰিব লাগিব, তথাপি শিক্ষাটো উন্নতি প্ৰগতিৰ যুগ দেখা পোৱা গৈছে। ভাল আত্মবিশ্বাস আপোনাৰ পঢ়া শুনাত বৃদ্ধি পাব। প্ৰেম সম্পৰ্কটো অকণমান যদিও মতভেদ থাকিব, তথাপি প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলক সম্পূৰ্ণ মাহটোত খুব আত্মবিশ্বাসী হোৱা দেখা যাব। অৱশ্যে আপোনাৰ প্ৰেমৰ কথা হয়তো পিতৃয়ে গম পোৱাৰ সম্ভাৱনাও আহি পৰিব। বাকী কন্যা ৰাশিৰ ব্যক্তিসকলৰ অন্য দিশত মাহটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। অৱশ্যে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সম্পূৰ্ণ শাওণ মাহটো অতি শুভ মাহ, কাৰণ আপোনাৰ কৰ্মস্থানত বুধাদিত্যৰ ৰাজযোগৰ সৃষ্টি হোৱাৰ লগে লগে চৰকাৰী কৰ্মত এক বিশেষ সুফল লাভ কৰিব। কৰ্মত উন্নতি প্ৰগতিৰ যুগ এই মাহটোত প্ৰবল দেখা পোৱা গৈছে। গতিকে চেষ্টা কৰি থাকক, নিশ্চয় শুভ ফল লাভ কৰিব। যিহেতু একাদশ স্থানৰ অধিপতি হৈ কৰ্মস্থানত আছে, গতিকে কৰ্মৰ জৰিয়তে আপোনাৰ ধন টকা পইচাৰ আগমনৰ এক বিশেষ পথ মুকলি হ'ব। যিহেতু চতুৰ্থ স্থানতো দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ নতুন নতুন বন্ধু বান্ধৱৰ সৈতে চিনাকি হ'ব। বন্ধুৰ উপদেশত কৰ্মত এক বিশেষ পৰিৱৰ্তন আহিব আৰু ঘৰত নতুন নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিশেষকৈ বন্ধু আৰু মাতৃৰ উপদেশ যদি আপুনি মানি চলে, তেতিয়াহ'লে দেখিব আপুনি এই মাহটোত এক বিশেষ সুফল লাভ কৰাৰ সন্মুখীন হ'ব। গতিকে তুলা ৰাশি ব্যক্তিসকলৰ বাবে এই সম্পূৰ্ণ শাওণ মাহটো অতি শুভ মাহ। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানৰ অধিপতি ৰবি আপোনাৰ ভাগ্যস্থানত থাকিব, যিটো কাৰণত এই মাহত আকস্মিক কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। কৰ্মত কিবা শুভ ফল শুভ খবৰ আপুনি আকস্মিকভাৱে এই মাহটোত লাভ কৰিব। পিতৃৰো হয়তো কিবা শুভ খবৰ আপুনি এই মাহত লাভ কৰিব পাৰে। কৰ্মৰ লগত জড়িত থকা কিবা খবৰ আপুনি পিতৃৰ লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ভাতৃ ভগ্নীৰ শুভ খবৰ লাভ কৰিব। অকণমান কষ্ট কৰিবলৈ আপোনাৰ মন যাব, কাৰণ যিখিনি কষ্ট কৰিব সেইখিনি কষ্টই আপোনাক ভাগ্যলৈ
পৰিৱৰ্তন হ'ব। গতিকে কষ্ট কৰি যাওক, সেই কষ্টই এই মাহটোত আপোনাক এক বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হৈছে। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই সম্পূৰ্ণ শাওণ মাহটো অতি শুভ মাহ হিচাপে পৰিগণিত হ'ব। একেদৰে ধনুৰাশিৰ ব্যক্তিসকলৰ শাওণ মাহত অৱশ্যে যিহেতু ৰবি অষ্টমত থাকিব, অষ্টমত ৰবি স্থিতিয়ে অকণমান আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আনিব। বিশেষকৈ চকুৰ আপুনি যত্ন ৰখাৰ চেষ্টা কৰিব এই মাহটোত। কিন্তু ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব, মনত বৈৰাগ্য ভাৱৰ সৃষ্টিও হ'ব পাৰে। লগতে ধন টকা পইচাৰ ফালৰ পৰা কিন্তু অতি শুভ দিন, কাৰণ হাতত ধন টকা পইচাৰ সঞ্চয় কৰিব পাৰিব। আপোনাৰ বিশেষকৈ চৰকাৰী ধন এই মাহটোত আপুনি লাৰিবলৈ পাব। গতিকে চৰকাৰী ক্ষেত্ৰত শুভ ফল আহিব। আকস্মিক কিবা খবৰ অহাৰ সম্ভাৱনাও এই ধনুৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত দেখা পোৱা গৈছে। কিন্তু অকণমান চকুৰ নতুবা স্বাস্থ্যৰ যত্ন ৰাখিব, মাজে সময়ে বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী কিন্তু আপোনাৰ বাবে মাহটো শুভ দেখা পোৱা গৈছে। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ শাওণ মাহত যিহেতু সপ্তমত ৰবি থাকিব, সপ্তমত ৰবিয়ে আপোনাৰ মনোবল আত্মবিশ্বাস বঢ়াব। খুব সাহসী পদক্ষেপ এওঁলোকে এই মাহটোত লোৱা দেখা যাব। বিশেষকৈ ব্যৱসায় বাণিজ্যতো শুভ ফল লাভ কৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ ফালৰ পৰা কিবা শুভ খবৰ অহা দেখা যাব। মাজে সময়ে কিন্তু খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। আৰু যদি আপুনি বিবাহিত তেতিয়াহ'লে চকুৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যতাত বৃদ্ধি পাব। সৌন্দৰ্যত এক কিছু আনে আকৰ্ষণ কৰা, আনৰ আকৰ্ষিত হোৱা সৌন্দৰ্য বৃদ্ধিৰ যোগ এই মাহত পৰিলক্ষিত হৈছে। গতিকে সেই ক্ষেত্ৰতো আপোনাৰ শুভ ফলে আপুনি নিশ্চয় লাভ কৰিব। গতিকে ৰবিৰ এক বিশেষ কৃপাত আপুনি এই মাহটোত শুভ ফল নিশ্চয় লাভ কৰিব। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত যিহেতু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত ৰবি থাকিব, ষষ্ঠত ৰবি থাকিলে অকণমান স্বাস্থ্যৰ ফালৰ পৰা মধ্যম খৰচো আপোনাৰ এই মাহটোত হ'ব পাৰে। কাৰণ মাজে সময়ে হয়তো স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচ হ'ব পাৰে। বাকী কিন্তু ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। প্ৰিয়জনক লগত লৈ হয়তো এই মাহটোত আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। কিন্তু শত্ৰুৰ পৰিমাণ নোহোৱা হ'ব। আপোনাৰ সন্মুখত যোন শত্ৰুৱে নাহক কিয় সেই শত্ৰুবোৰ আহি আপোনাৰ ওচৰত কিছু বশীভূত হৈ পৰিব। গতিকে এক বিশেষ শত্ৰুসন্তা যুগৰ সৃষ্টি হৈছে। বাকী কিন্তু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই মাহটোত শুভ। বিশেষকৈ ব্যৱসায় বাণিজ্যত এক বিশেষ সুফল লাভ কৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ শাওণ মাহত পঞ্চম স্থানত ৰবিৰ স্থিতি আপোনাৰ শিক্ষা দীক্ষাত শুভ ফল দিব। শিক্ষাত আপুনি এক ভাল খবৰ এই শাওণ মাহত লাভ কৰিব। প্ৰেম সম্পৰ্কত যদিও খং ৰাগ থাকিব, তথাপি প্ৰেম সম্পৰ্কত পিতৃৰ ছাপোৰ্ট প্ৰাপ্তি, পিতৃৰ সমৰ্থন প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। লগতে যিহেতু একাদশত পূৰ্ণ দৃষ্টি থাকিব, একাদশত ৰবিৰ পূৰ্ণ দৃষ্টি আপোনাৰ উপাৰ্জন পাতি বঢ়াব। চৰকাৰী ক্ষেত্ৰত এক বিশেষ উপাৰ্জনৰ মাত্ৰা এই মাহত দেখা পোৱা গৈছে। গতিকে চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা শুভ ফল আহিব আৰু মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও এই মীন ৰাশিৰ ব্যক্তিসকলৰ পৰিলক্ষিত হৈছে। পিতৃৰ মনৰ আশাও আপুনি পূৰণ কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে আপোনাৰ সকলো দিশত এই মাহটোত শুভ আৰু মংগলময় ফলাফলবোৰ আপুনি লাভ কৰিব। গতিকে অকণমান নিজৰ চকুৰ যত্ন ৰাখিলে বাকী অন্য দিশত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ আগন্তুক সম্পূৰ্ণ শাওণ মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। মহাদেৱৰ কৃপাত সকলোৰে উন্নতি প্ৰগতি হওক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।